আজি চাগে কুকুৰাকেইটাক চাগে খাবলৈ একো দিয়া নাই, সেইকাৰণে দুৱাৰমুখৰ পৰা যোৱাই নাই। এইফালে আমাৰ এয়া ৰাতিপুৱাই উৎপাত লাগি গ'ল পোৱালি। চব মহতিয়াই গৈছে দেখিছে কেনেকে উৎপাত দলিয়াই দিছে। এইফালে মায়ে ভজা পিঠা বনাবলৈ ৰেডি হৈ আছে। এয়া দুটা বনালে, সেইখিনি গুলি থৈছে, সেইখিনি বনাব। আৰু এয়া ভাজি আছে। এইফালে এয়া মাইকী মানুহে পুৰা বুট ধুই আছে চব্জি বনাবলৈ কাৰণে। এইখিনি পুৰা দেশী ঘিউ বনি যাব অলপ পিছতে। এইখিনি ফেটি আছে, হোৱা নাই এতিয়ালৈকে। এনেকেনো চিঞৰেনে? এইফালে ভিতৰলৈ কি দেখিলা তাত? ভকলি আছে, ভকলি। কামুৰিব। এইফালে পিঠা ভাজি হ'বলৈ হৈ গ'ল। মই এটা টেষ্ট কৰি লওঁ আৰু বাকী চাহৰ লগত খাব লাগিব। এইফালে এইজনী কচুগুটি দেখিছেনে? ৰাতিপুৱা একদম বাল্টিং লৈ খেলি আছে। গেট খোলাই নাই। একদম 5টা বজাৰ পৰাই ৰ'দ ওলাই আছে, পুৰা একদম চোকা ৰ'দ দি আছে দেখিছেনে? ইমান চোকা ৰ'দ দিলে মানুহে কাম কৰিব নোৱাৰে দেই। মই এইফালে পিঠা টেষ্ট কৰি আছোঁ। পুৰা একদম মচমচীয়া হৈছে আৰু একদম গৰম হৈ আছে। ৰেডি হৈ গ'ল। আজি একো কাম বন কৰাই নাই, আগে ভাগে চাহকণ খাই লওঁ। চাহকণ খাই পিনি আৰু কাম বনত হাত দিম আৰু। এইফালে এয়া বেটি আহি গ'ল, মাম। ৱাইফে মূৰত জানো কি লগাই দিছে গম নাপাওঁ। কৈছে আহা অলপ মাছ কৰি দিম বুলি ক'লে। আহি গ'লোঁ ফেনৰ তলত ধুনীয়াকৈ। ইমানে মজা লাগিছে ৰাতিপুৱা এনেকৈ মাথাটো অলপ মালিচ কৰি দিলে বহুত ভাল লাগে। মজা লাগিছে। চেলুনত মাছাজ কৰি থকা নিচিনা লাগিছে। এফালে ফেন চলি আছে, এফালে মাছাজ কৰি আছে। একদম মানে টোপনিয়া আহি গৈছে আৰু দেই। আজি ঢালাই কামটো ষ্টাৰ্ট হ'ব এতিয়া। এয়া মিস্ত্ৰী আহি গ'ল। এইফালে এয়া যোগালী চিমেণ্ট আনি আছে। আজি নতুন যোগালী এজন আহিছে, এজন একদম ছেম টেৰেনাম আৰু চুলি ষ্টাইলটো পুৰা টেৰেনাম আছে। আৰু সেইটো আইনলৰ খুলখালি হয়। এই অলপ বাচি কামকেইটা কৰে। আজি কমপ্লেইন কৰিছোঁ তাক মই। জলপানটো খাই লওঁ আৰু ভোক লাগিছে, আপোনালোকেও খাই লওক। আজি আকৌ সেই ৰুটিকে খাম, আজি ভাত নাই বনোৱা। খাই লওঁ, খাই বৈ পিনি আজি ঢালাইৰ কাম আছে, তো সেয়াকে ঢালাইৰ কামটো দেখুৱাম। আৰু এতিয়া খবৰ এটা পালোঁ, মোৰ মাইকী মানুহৰ মাকৰ অলপ গাটো বেয়া, তেওঁকো অকণমান চাবলৈ যাব লাগে। মাৰ গাটো ভাল নাই, তেওঁক সেই চুনীলাইং লৈ আহিবলৈ কৈছোঁ। এতিয়া সেই জৰাবলৈ বুলি লৈ আহিছে। বিলঙনি পাতটো লৈ গৈছোঁ আৰু তেওঁলোকক তাতে চাওঁগৈ আৰু লগ কৰিম তাতে। এতিয়া আমি যাবলৈ ওলাইছোঁ। আমি এতিয়া আহি পাই গ'লোহি। ইফালে মোৰ শাহুমা আহি আছে, সেইফালে জ্বলাই দিব লাগিব এতিয়া। এইবোৰ মানুহ আহিয়ে আছে। এখন টমটম, এখন টমটম, ইফালে এখন বাইক, ইফালে এখন টমটম। মানুহ এনি টাইম আহিয়ে থাকে। এয়া চিৰি ঢালাই হৈ আছে। টাকৰা টাকৰি মিস্ত্ৰী খচি আছে। আৰু এইফালে এইটো ছাঁহত থকাটো আজি পূৰা মজা ওলাই গৈছে ৰ'দত। এইফালে টেৰেনামে চুলিটো মিলাই আছে ন। বাকী আছে, আজি ঢালাই হৈ আছে যিহেতু, তো মিস্ত্ৰীকেইটা বহুত কষ্ট হৈছে। সিহঁতক অকণ ভালকৈ খুৱাই দিব লাগিব, তেতিয়াহে ঢালাইটো কমপ্লিট কৰিব পাৰিব।
আৰু ময়ো চাহ এখন খাই লওঁ। চাহ ৰেডি হৈ গ'ল। মই চাহ নাখাওঁ, মই পানী আৰু চিঙৰাহে খাম। এইফালে একদম পূৰা ফ্ৰাই কৰি আছে বেঙেনা আৰু আলু গুটি, একদম মজাকৈ ৰঙাকৈ ফ্ৰাই কৰিছে, মজা লাগিব দেই। মাছ ল'লে, বেপাৰীটোৱে জোৰকৈ দি থৈ গৈছে নলয়, কিন্তু সি আৰু বিকি নাই হোৱা বুলি একদম পূৰা জোৰকৈ দি দিলে, মায়েও সেইকাৰণে চব লৈ ল'লে। এখন ঢালাই দিবলৈ আছে, চিৰিটোৱে কমপ্লিট হোৱা নাই এতিয়ালৈকে। ইমানে কম কম মছলা বনাইছে, একেবাৰতে 10 বেগমান বনাব লাগে। 3 বেগ 2 বেগ এনেকৈ চিমেণ্টৰ মছলা বনাইছে। এটা সেই টেৰেনাম সেইফালে ছাইডত ৰেষ্ট লৈছে, সেইটো চব এইকেইটা চিৰিকেইটা 6টা 7টামান ঢালিলে আৰু ওপৰডোখৰ বাকী আছে, আৰু সেইফালে স্লেবখন বাকী আছে। ধুনীয়াকৈ গাটো ধুই ল'লোঁ। গাটো ধুই উঠি এয়া মাছ উতলাইছিলে, মই অকণমান লগাই দিবলৈ ক'লোঁ, মই এনেকৈ খাই ভাল পাওঁ। আৰু এইফালে বেঙেনা আৰু আলু চব্জি, এইফালে দাইল আছে। ধুনীয়াকৈ এতিয়া খাই লওঁ ভাতটো। আপোনালোকেও খাই লওক, দেৰি নকৰিব। গৰমত বস্তু বহুত দেৰি হৈ গ'লেও খাই ভাল নালাগে। খানাটো খাই আছোঁ। এয়া মোৰ মাইকী মানুহে আচাৰ বনাইছিলে, আম আচাৰ। সেইদিনাখন বনাইছিলে, ক'তনো পালে আম অকস্মাতে, এতিয়া বনাই পিনি আজি দিছে। আৰু আমৰ টেষ্টটো লৈ লওঁ, বহুত দিন হৈ গ'ল আম আচাৰ খোৱা নাই। আপোনালোকৰ লাগে যদি কওকচোন, এডোখৰ দি দিওঁ আচাৰ। এইফালে টেৰেনাম ৰেডি হৈ গ'ল। চুলিটো হিলাই দেচোন এবাৰ। আৰে তহঁতৰ কি হয় হেয়াৰ ষ্টাইল? হা, মিস্ত্ৰীয়ে উৰণি লৈ আছে, উৰণিখন ভালকৈ লওক। এইটো কেইবেগ বনালে? অথনি 7 বেগ শুকালেই দেখোন। কচুগুটি বেটিয়ে গ'ল, আৰু এই দেখিছেনে ক'ত সোমাই দিছে কেনেকৈ, নিজে নিজে কচুগুটি বেটি বা দাঁত চাত কামুৰি লৈছে। এইফালে হুলি বুঢ়ী দেখিছা, ইমান যে ল'ৰা ছোৱালী আজিকালি জানে দেই। বহি ল'ব এতিয়া, দেখা খেল দেখিছা। বেটি এইজনী ক'ত সোমাই পিনি খেলি আছে দেখিছানে। মছলা বনাই আছে, নহৈছে। এতিয়া আকৌ পাথৰ আনিছে, বালি পাথৰ আগত ষ্টক কৰাখিনি ইয়াতে শেষ হৈ গ'ল, চব শেষ। ঢালাই কমপ্লিট হৈ গৈছে, এফালে চিৰিও কমপ্লিট হৈ গ'ল। এতিয়া এইবিলাক চাফা চিকুণ কৰি আছোঁ। গোটেই মছলা হৈ আছিলে, পানী ঢালি পিনি পূৰা চাফা চিকুণ কৰি দিছোঁ। আজিৰ পৰা আৰু চিৰি কাম শেষ কমপ্লিট। আৰু এইবিলাক চব ঝাৰু লৈ পিনি পূৰা চাফা কৰি আছোঁ। আৰু পানী অলপ ঢালি দিলে এইখিনি গুচি যাব। আজিলৈ দোকান সামৰণি মাৰিলোঁ, আৰু ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।